নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন শৰ্টছৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপুনি যদি এগৰাকী মহিলা তেনেহলে এই মহিলাগৰাকীৰ নিচিনাকৈ ভুল নকৰিব, নহলে কিন্তু আপোনালোকেও বিপদত পৰিব পাৰে। তো আপুনি বাৰু এগৰাকী মহিলা নি কমেন্ট সেকশনত জনাব, আৰু যদি আপুনি মহিলা নহয় তেনেহলে এই ভিডিঅ'টো আপোনাৰ ঘৰৰ মহিলাগৰাকীলৈ শ্বেয়াৰ এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো সকলো মহিলাৰ বাবে আজিৰ এই ভিডিঅ'টো বিৰাটেই সতৰ্ক হবৰ কাৰণে সময় আহি গ'ল মহিলাসকল, নহলে কিন্তু আপোনালোকেও বিপদত পৰিবগে পাৰে। তো বন্ধু বান্ধৱীসকল, এই মহিলাগৰাকীয়েনো কি বিপদত পৰিলে মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো এই মহিলাগৰাকীৰ ঘৰ হৈছে মধ্যপ্ৰদেশত। তো মহিলাগৰাকীয়ে ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবত ৰিলছ ভিডিঅ' আপলোড কৰে, আৰু তেখেতে সঘনাই কি কৰে, তেখেতৰ ঘৰৰ সকলোবিলাক বস্তু তেখেতৰ ৰিলছ বিলাকত বা তেখেতৰ ভিডিঅ'সমূহত তেখেতে দেখুৱাই থাকে। মানে তেখেতৰ ঘৰত কি কি বস্তু আছে, তেখেতৰ ঘৰত ক'ত কি বস্তু লগাই থোৱা আছে, সকলোবিলাক ডিটেইলছ এই মহিলাগৰাকীয়ে তেখেতৰ ৰিলছসমূহৰ জৰিয়তে শ্বেয়াৰ কৰি থাকে। আৰু সেই বস্তুবিলাক যে দেখুৱাৰ ফলত মহিলাগৰাকীৰ ঘৰত চুৰ সোমালে, আৰু চুৰ সোমাই তেখেতৰ ঘৰৰ পৰা যথেষ্ট পৰিমাণৰ বস্তু লুটি লৈ যায়। নগদ ধন সহ বহুতো সোণৰ অলংকাৰ লৈ গুচি যায়। মহিলাগৰাকীয়ে কি কৰে, সঘনাই তেখেতৰ ঘৰত থকা সোণৰ অলংকাৰসমূহ, ঘৰত থকা টকা পইচাসমূহ সকলোবিলাক তেখেতে দেখুৱাই থাকে। আৰু আজিকালি হয়তো আপোনালোকে দেখা পায় মহিলাসকলে ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন টুল পাই যোৱাৰ পাছতেই যিকোনো ধৰণৰ ভিডিঅ', যিকোনো ধৰণৰ ফটো আপলোড কৰি থাকে। কেতিয়াবা যদি কিহেৰে ভাত খাইছে সেইটোক আপলোড কৰে, কেতিয়াবা আকৌ ঘৰখনৰে হোম টুৰ দি দিয়ে, বা কেতিয়াবা আকৌ তেখেতৰ ল'ৰা ছোৱালীয়ে কি কৰে কি নকৰে সেই বস্তুবিলাক তেওঁলোকে দেখুৱাই থাকে। এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে মই নৰ্মেল এটা ভিডিঅ' আপলোড কৰিছোঁ, নৰ্মেল এখন ফটো আপলোড কৰিছোঁ, কোনো ধৰণৰ শালীনতা ভংগ কৰা নাই বা অশ্লীল বস্তু আপলোড কৰা নাই, তাত কাৰ কি প্ৰব্লেম হ'ব পাৰে? মোৰ মোবাইল, মোৰ কথা, মই ৰিচাৰ্জ ভৰাইছোঁ, মই আপলোড কৰি থাকিম। হয়তো বহু মহিলাই এই ধৰণে ভাবিব পাৰে, আৰু যাৰ কাৰণে নেকি আজিকালি ঘৰে ঘৰে কণ্টেণ্ট মনিটাইজেশ্যন টুল পোৱা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ দেখিবলৈ পোৱা গৈছে। সৰুৰ পৰা আৰম্ভ কৰি বুঢ়ীলৈকে সকলোকে ভিডিঅ' বনোৱা দেখিবলৈ পোৱা গৈছে। ভিডিঅ' বনাওক, তাত কোনো আপত্তি নাই, কিন্তু আপোনালোকে নিজৰ প্ৰাইভেচি ভংগ নকৰিব। আপোনালোকৰ ঘৰত দৰ্জা কেইখন, আপোনালোকৰ ঘৰত খিৰিকী কেইখন, আপোনালোকৰ ঘৰটো কোন ঠাইত আছে, আপোনালোকৰ ঘৰৰ ভিতৰত কি কি বস্তু আছে, আপোনাৰ বেংকৰ একাউণ্টত কিমান টকা আছে, আপোনালোকৰ ল'ৰাটোৱে কিমান সময়ত বিদ্যালয়লৈ যায়, কিমান সময়ত বিদ্যালয়ৰ পৰা আহে, ল'ৰাটোৱে খাই কি ভাল পায়, ছোৱালীজনীয়ে কি ভাল পায় খায়, এই বস্তুবিলাক আপোনালোকে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব। বা আপোনাৰ ঘৰত কিমান টকা পইচা আছে, আপোনাৰ বেংকৰ একাউণ্ট কেইটা, কোন কোন বেংকৰ একাউণ্টত আছে, আপোনালোকে সেইবোৰ ক'ত ৰাখে, আপোনালোকে কোনটো ৰুমত শুৱে, আপোনাৰ মানুহজন কোনটো ৰুমত শুৱে, আপুনি কোনটো ৰুমত শুৱে, আপুনি অকলে আছে নে আপোনাৰ মানুহজন লগত আছে, কোন কোন টাইমত আপোনাৰ মানুহজন ঘৰত নাথাকে, এই বস্তুবিলাক আপোনালোকে পৰাপক্ষত শ্বেয়াৰ নকৰিব। আপোনাৰ ওপৰত চকু দিয়া মানুহজনে চকু দি আছে, আৰু এই বস্তুবিলাক আপলোড কৰাৰ ফলত চকু দি থকা মানুহজনৰ কাৰণে একোটা সহজ হৈ পৰিছে আপোনাৰ ঘৰত সোমাই চুৰ কৰিবৰ কাৰণে বা আপোনাৰ ফেমিলিৰ ওপৰত বেয়া কাম কৰিবৰ কাৰণে। তো এজন মানুহক আপুনি সুবিধা কৰি দিয়া হৈছে। যেতিয়া আপুনি দেখুৱাই দিব যে মোৰ ঘৰৰ ইয়াত CC কেমেৰা লগাই থোৱা আছে, তেতিয়া চুৰজনে আহি ডাইৰেক্টলি CC কেমেৰাটো বন্ধ কৰিব পাৰিব। আপুনি দেখাইছে যেনিবা মোৰ ইয়াতে মই পইচা থৈ দিওঁ, চুৰজনে আহি ঘৰখনত বিচাৰি থকাৰ দৰকাৰ নাই, ডাইৰেক্টলি যিটো জেগাত আপুনি পইচাটো থয় সেই জেগাটোৰ পৰা তেখেতে পইচা উলিয়াই লৈ আৰামছে গুচি যাব পাৰে। গতিকে এই বস্তুবিলাক পৰাপক্ষত আপোনালোকে কেতিয়াও দেখুৱাই নুফুৰিব। মহিলাগৰাকীৰ ঘৰলৈ চুৰ সোমোৱাৰ লগে লগে চুৰে মহিলাগৰাকীৰ পৰা ভিডিঅ'সমূহত দেখা অনুসৰি CCTV কেমেৰাসমূহ প্ৰথমে তেওঁলোকে বন্ধ কৰে। প্ৰথমে CCTV কেমেৰাসমূহ বন্ধ কৰে, CCTV কেমেৰাৰ স্থানসমূহ সালসলনি কৰি দিয়ে।
এতিয়া CC কেমেৰাবিলাক কি হয় অকণমান মানে ইফাল সিফাল কৰিলে মুভমেণ্ট সলনি হৈ যায় CC কেমেৰাটো লগাই ৰাখিছে আপুনি ইচ্ছা অনুসাৰে ওপৰলৈও দিব পাৰে তললৈও দিব পাৰে ইফালেও দিব পাৰে সিফালেও দিব পাৰে সেইবিলাক কৰি থাকিব পাৰে তো চুৰসকলে প্ৰথমে আহি কি কৰিছে CC কেমেৰাৰ স্থানসমূহ সলনি কৰি পেলাইছে যাতে তেওঁলোকৰ মুখমণ্ডলসমূহ CC কেমেৰাত আবদ্ধ নহওক তাৰ কাৰণে লাঠিৰ সহায়ত তেওঁলোকে CC কেমেৰাবিলাক ইফাল সিফাল কৰি পেলালে কাৰণ মহিলাগৰাকীয়ে পূৰ্বতেই দেখাই ৰাখিছে যে আমাৰ ঘৰৰ কোন কোন স্থানত CC কেমেৰা আছে তো সেইবাবে চুৰ কেইজনৰ সুবিধা হৈছে জানিবৰ কাৰণে যে ক'ত ক'ত CC কেমেৰা লগাই ৰখা হৈছে এটা CC কেমেৰাটো লগাই কি কাৰণে CC কেমেৰাটো এই কাৰণে লগাই যাতে কোনো এজন ব্যক্তি যদি আমাৰ ঘৰত আহে তেখেতে গম নোপোৱাকৈ তেখেতৰ সকলোবিলাক বস্তু যাতে ৰেকৰ্ড হৈ থাকে তো তাৰ কাৰণে CC কেমেৰাটো লগাই এতিয়া মানুহে কি কৰিছে CC কেমেৰা বস্তুটোকো ওপেন কৰি দিছে সামাজিক মাধ্যমত যে মই ক'ত ক'ত CC কেমেৰা লগাইছো চাই লওক আৰু আহক আমাৰ ঘৰত আহি চুৰ কৰক আপোনালোকে CC কেমেৰাৰ পৰা কিন্তু বাচি থাকিব এনে ধৰণৰ সতৰ্কবাণীহে দি দিয়া হয় যেনেকৈ নেকি ধনী ধনী মানুহবিলাকে গেটৰ সন্মুখত লিখি ৰাখে কুকুৰৰ পৰা সাৱধান বুলি মানে ঘৰত তেওঁলোকে কুকুৰ পুহি ৰাখিছে আৰু তাৰ কাৰণে সাৱধান হ'বলৈ কৈছে আমাক গতিকে এইটোটা হিন্ট বুলি ক'ব পাৰি যে তেখেতৰ ঘৰত কুকুৰ আছে গতিকে আমি কুকুৰটোক প্ৰথমে বশ কৰি ল'ব লাগিব তেতিয়াহে আমি চুৰ কৰিব পাৰিম তো এইবিলাক মানে একোটা হিন্ট দিয়া হয় মানুহক আপোনালোকে ভাবে আমি ধনী মানুহ কুকুৰৰ পৰা সাৱধান বুলি লিখি ৰাখিছো মানে আমি দামী কুকুৰ পুহিছো বুলি মানুহে গম পাওক আমি ধনী বুলি গম পাওক কিন্তু আপুনি চুৰক এইটো এটা হিন্ট দিয়াহে হয় তেওঁলোকক সুবিধা কৰি দিয়াহে হয় চুৰ কৰিবৰ কাৰণে তেওঁলোকে গম পাব যে এই মানুহঘৰত কুকুৰ আছে কিন্তু দেই আমি যদি মনে মনে খুমাও কুকুৰে ভুগিব গতিকে প্ৰথমে আমি কুকুৰ কেইটাক বশ কৰি ল'ব লাগিব তাৰ পাছত আমি চুৰ কৰিব পাৰিম যদি আপুনি সেইবিলাক লিখি নাৰাখে চুৰে গমো নাপাব আপোনাৰ ঘৰত কুকুৰে আছে নে কি আছে CC কেমেৰা আছে নে কি আছে তো তেখেতে গমেই নাপাব ক'ত CC কেমেৰা থাকে ক'ত কুকুৰটো থাকে তো কুকুৰে দেখাৰ লগে লগে ভুকিব আপুনি উঠি যাব পাৰিব বা CC কেমেৰাটো যদি তেখেতে গমেই নাপায় ক'ত থাকে তেতিয়া অহাৰ লগে লগে CC কেমেৰাত তেখেতৰ মুখমণ্ডল বন্ধ হৈ পৰিব তো এই বস্তুবিলাক মহিলাগৰাকীয়ে দেখুৱাই আছিল আৰু দেখুৱাৰ ফলত চুৰে প্ৰথমে আহি CC কেমেৰাৰ স্থানবিলাক সলনি কৰিলে তেখেতে দেখুৱাইছিলে যে তেখেতৰ হাজবেণ্ড ক'ত হয় সেই মৰ্মে হাজবেণ্ডৰ ৰুমটো তলা লগালে তাৰ পাছত তেখেতে দেখুৱাই যে তেখেতৰ ঘৰত ক'ত ক'ত টকা ৰাখিছে তাৰ পাছত চুৰসকলে সেই স্থানবিলাকৰ পৰা টকাসমূহ লৈ পলাই পতং দিলে চাও কিমান সহজ কৰি পেলালে চুৰ কৰিবৰ কাৰণে সেই মহিলাগৰাকীয়ে তেওঁলোকৰ ঘৰৰ পৰা নগদ প্ৰায় 1,91,000 টকা চুৰ হৈছে সোণৰ অলংকাৰ যেনে মংগলসূত্ৰ 4টা সোণৰ আঙুঠি আৰু ৰূপৰ অলংকাৰ চুৰ হৈছে আৰু লগতে এক অদ্ভুত কাণ্ড কৰিছে প্ৰায় 8,000 টকাৰ মূল্যৰ এনাৰ্জি ড্ৰিংকস এটা ক্ৰেট দাঙি লৈ গৈছে চুৰে মানে চুৰে ঘৰত একো এৰা নাই আৰু এনাৰ্জি ড্ৰিংক আছিল 8,000 টকাৰ মূল্যৰ হেয়াও লৈ গৈছে ঘৰত থকা সোণৰ অলংকাৰ সেই বস্তুবিলাকো লৈ গৈছে নগদ ধন 1,91,000 টকা লৈ গৈছে এটা চুৰে কেনেকৈ গম পাই চাওক ঘৰত এনাৰ্জি ড্ৰিংকসও ৰাখে বুলি তেওঁলোকে এই এনাৰ্জি ড্ৰিংকস খায় বুলিও চুৰে জানে গতিকে চুৰে কি কৰিছে এনাৰ্জি ড্ৰিংকস পৰ্যন্ত লৈ গৈছে মানে মহিলাগৰাকীয়ে সব বস্তুৱে শো অফ কৰে যে আমি এইটো এনাৰ্জি ড্ৰিংকস খাওঁ এইটোৰ দাম ইমান আমি ইয়াত ৰাখিছো এই বস্তুবিলাক নে শো অফ কৰি ৰাখে আৰু চুৰৰ সুবিধা হ'ল আহিলে গবাগব বস্তুবিলাক দাঙিলে লৈ গুচি গ'ল এই গোটেই ঘটনাটো পোহৰলৈ আহিছে যেতিয়া নেকি স্বামীয়ে পানী খাবৰ কাৰণে 4 বজাত উঠিছিলে 4 বজাত উঠাৰ পাছতে তেখেতে দেখিলে যে তেখেতৰ ৰুমটো বাহিৰৰ পৰা তলা মৰা আছে তাৰ পাছত তেখেতে ফোনৰ জৰিয়তে পৰিয়ালবৰ্গক খবৰ দিলে পৰিয়ালবৰ্গ গৈ উপস্থিত হ'ল আৰু দৰজা খুলি আহি দেখিছে ঘৰৰ একো বস্তু নাই সকলো তহিলং কৰি থৈছে চুৰে কিমান ফেচিলিটি দি দিয়া হ'ল চুৰক ভাবকচোন আপোনালোকে মানে সব বস্তুবিলাক দেখাই দিছে চুৰক যে মোৰ এইটো বস্তু ইয়াত থাকে এই বস্তুটো ইয়াত থাকে চুৰে আহিছে সেইমতে 10-15 মিনিটত কাম কৰিছে আৰু পলাই পতং দিছে কিমান ফেচিলিটি কৰি দিছে ইয়াত কিয় ফেচিলিটি লাগে নেকি চুৰক হয়নে নহয় গতিকে হেয়াই কথা আৰু তো আপোনালোকে পৰাপক্ষত সোশ্যাল মিডিয়াত আপোনালোকৰ ব্যক্তিগত বস্তুবিলাক শেয়াৰ নকৰিব ডাঙৰ ডাঙৰ সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ সকলক হয়তো আপোনালোকে দেখে তেওঁলোকে সকলো বস্তুবিলাক শেয়াৰ কৰে তো তেওঁলোকে শেয়াৰ কৰে তেওঁলোকৰ কথা তেওঁলোককে আপুনি কপি কৰিবলৈ নাযাব ঠিক আছে তো ফেসবুকেই হওক বা ইনষ্টাগ্ৰামেই হওক এইবিলাকত আপোনালোকে ভিডিও বনোৱাৰ নামত আপোনালোকৰ প্ৰাইভেচি উদঙাই নিদিব আপোনালোকে ভিডিও বনাওক নবনাওক বুলি কোৱা নাই এটা ভাল বস্তু সোশ্যাল মিডিয়াৰ জৰিয়তে আপুনি আপোনাৰ লাইফত সাকসেস হ'ব পাৰে
এটা বিৰাটেই ভাল বৰ্তমান সময়ত জব অপৰচুনিটি ঠিক আছে ডাঙৰ ডাঙৰ চাকৰিয়ালসকলে যি টকা নেকি ধৰি লওক আপোনাৰ গোটেই মাহটো কাম কৰি উপাৰ্জন কৰিব নোৱাৰে সেই টকাৰ আপোনালোকে 2-3টা ভিডিঅ' বনাই উপাৰ্জন কৰিব পাৰে মানে এটা ভাল ইনকাম সোৰ্সেস কিন্তু সেই বুলি আৰু আপোনাৰ প্ৰাইভেচি ভংগ কৰি দিয়াটো মুঠেই গ্ৰহণযোগ্য নহয় কেতিয়াও আপুনি আপোনাৰ প্ৰাইভেচি ভংগ নকৰিব তো এইটো আপোনালোকলৈ এটা অনুৰোধ থাকিল বিশেষকৈ মহিলাসকললৈ তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে আপুনি পাৰিলে ভিডিওটো অকণমান আপোনাৰ ঘৰৰ মহিলাগৰাকীলৈ শ্বেয়াৰ কৰি দিব তেখেতক দৰকাৰ হলে কেতিয়াবা অকণমান গালিগালাজো পাৰিব যদি তেখেতে আপোনাৰ ঘৰৰ মানে প্ৰাইভেচি ভংগ কৰাৰ বস্তু সামাজিক মাধ্যমত শ্বেয়াৰ কৰে যেনে লৰাটোৱে কোন টাইমত স্কুল যায় কাৰ লগত আহে কোনখন গাড়ীত আহে এই বস্তুবিলাক পৰাপক্ষত শ্বেয়াৰ নকৰিবই লৰা ছোৱালীৰ ফটো ভিডিওটো পৰাপক্ষত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবই নালাগে তো আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয় অসম